কি হ'ল ছাৰ ধন্যবাদ কেতিয়া ছাৰ এইটো চুকাফা অহা তেওঁ আহিছে মুংমাও বুলি জেগাডোখৰৰ পৰা মুংমাও তেতিয়াৰ দিনত এখন টাই ৰাজ্য আছিলে আজিকালি মুংমাওডোখৰ আজিকালি বৰ্তমান ৰুইলি বুলি কয় চাইনিজ ভাষাত ৰুইলিটো চাইনিজ শব্দ আৰু টাইসকলে মুংমাও বুলিয়ে কয় তাত যি নহওক এই অঞ্চলটো ইউনানৰ ভিতৰত পৰিছিলে আৰু ইউনান তেতিয়া আছিলে নানচাও বুলি কিংডম ৰাজ্য এখন আছিলে নানচাও কিংডমৰ অন্তৰ্গত আছিলে তেতিয়ালৈকে ইউনানখন চীনে অধিকাৰ কৰা নাছিলে সম্পূৰ্ণৰূপে আৰু চীনে ইউনানখন অধিকাৰ কৰিলে 1253 খ্ৰীষ্টৰ পিছত যেতিয়া কুবলাই খাই নানচাও ৰাজ্যখন ৰাজ্য ৰাজধানী কুবলাই খান মানে চেংগিজ খানৰ নাতিনীয়েক নেকি চেংগিজ খান নাতিনীয়েক তেওঁলোকে ইতিমধ্যে চীনৰ উত্তৰ অংশ বহুত এখন ডাঙৰ ৰাজ্য ল'লে আৰু তাৰ উপৰিও এছিয়াৰ বহুত অঞ্চল তেওঁলোকৰ তাত আছিলে ডাঙৰ ৰাজ্য আৰু চেংগিজ খান ৰাজ্যখন আৰু কুবলাই খান ৰাজ্যখন সেই সময়ত পৃথিৱীৰ আটাইতকৈ ডাঙৰ ৰাজ্য আছিলে যি কি নহওক চুকাফা অহাৰ এটা কাহিনীটো এনেকুৱা ধৰণৰ আছে কাহিনী মানে বুৰঞ্জীত লেখা আছে যে চুকাফাৰ মাক আছিল নাংমুং ব্লকখাম চেং নাংমুং ব্লকখাম চেং বিয়া দিছিলে চুকাফাৰ দেউতাক তেওঁৰ নাম আছিলে চাও চাং ইউ কিন্তু তেওঁ আমাৰ মতে নিচাক বুলি কয় আৰু আনৰ মতে মোমাইদেউ বুলি কয় তাৰমানে তেওঁৰ মাকৰ ককায়েক নিচাক তেওঁ ল'ৰা ছোৱালী নাছিল ল'ৰা নাছিলে উত্তৰাধিকাৰী নথকাৰ কাৰণে বহুত দিনলৈকে চুকাফাকে ৰজা পতাৰ কথা আছিলে তাতে মুংমাং যিখন প্ৰদেশ আছিলে টাইসকলৰ কাষ্টম এইটো এটা যেতিয়া দৰকাৰ হ'লে তেওঁলোকৰ বংশৰ আন মানুহতো তেওঁলোকে উত্তৰাধিকাৰী কৰিব পাৰে গতিকে প্ৰায় 18 বছৰ কাল তেওঁৰ নিচাকৰ অৰ্থাৎ পামেইপুং ৰজা তেওঁ ল'ৰা ছোৱালী নথকাৰ কাৰণে চুকাফা ৰজা হ'ব বুলি ঠিক কৰিছিলে আৰু এইটো কিন্তু তাৰ পাছত তেওঁ এটা ল'ৰা জন্ম হোৱাৰ পাছতে সেই ল'ৰাটো তেতিয়া কাষ্টম অনুসৰি ল'ৰাটোকে তেতিয়া ৰজা পাতিবলৈ কিন্তু ৰজা পতাৰ পাছত তেওঁৰ নাম আছে চুখানফা নাম দি তেওঁ ৰজা পাতিলে আৰু তেতিয়াই চুকাফাই ঠিক কৰিলে যে তেওঁ ইয়াত নাথাকে আৰু যাওঁ আন এখন ৰাজ্য তাতে বুঢ়ী মাক আছিলে তাৰমানে বুঢ়ী মাক মানে কি এনায়েক মাকৰ মাক তাৰ বাপেকে খুব ভাল পাইছে চুকাফাক মাকে ক'লে যে বোপাই তই ইয়াত থাকি কি কৰিবি তই ৰজা হ'ব নোৱাৰো আন ঠাইত আন ঠাইত ৰজা হ'বগৈ তেতিয়া ক'লে সি হয় মই যোৱাই ভাল তেওঁ সেই ঠিক কৰি তেওঁ তেতিয়া তাত তেওঁ কৈছে টাই ভাষাত যে তেওঁ মুং পাকাম বোলা ৰাজ্যখনলৈ যাব আৰু সেইখন ৰাজ্যত তেওঁ খাবগৈ গতিকে মুং পাকাম ৰাজ্যখন হৈছে কামৰূপৰ এটা অংশ যিটো আমি হোমআৰপিট বুলি কওঁ মুং পাকাম নামটো বোধহয় কামৰূপৰ এটা টাই ভাষাৰ নাম এটা মুং পাকাম গতিকে সেইকাৰণে তেওঁ তেতিয়া প্ৰস্তুত কৰি আয়োজন কৰিলে 3 বছৰত আয়োজন কৰিছে তেওঁ 3 বছৰ প্ৰস্তুতি চলাই ছাৰ কোন চনত আচলতে মই এইটো জানিব যে কোন চনত তেওঁলোকে সেই মুংমাং প্ৰদেশৰ পৰা চীনৰ মুংমাং প্ৰদেশৰ পৰা ভাৰতলৈ বা অসমলৈ কেতিয়া আহি পেলাই পাটকাই পাহাৰ পাৰ হৈ চৰাইদেউ পাইছিল তেওঁলোকে পাটকাই পাবলৈ তেওঁলোকৰ 13 বছৰ আহিছে 13 years 13 বছৰ কাৰণ সেই মুংমাও অঞ্চলটো এই ইউনানৰ ভিতৰত তেতিয়া অন্ততঃ ইৰাপতি নদীখনলৈকে সীমাটো ইৰাপতিৰ পৰা ইফালে পাটকাইলৈকে এইডোখৰ চীনা ব্ৰহ্মদেশীয় বামদেশ সেইকাৰণে আৰু তেওঁৰ লগত মানুহ আহিছিলে আমি বুৰঞ্জীত লেখা মতে 9000 মানুহ 9000 মানে এনেকৈ ধৰণৰ কৈছে যে চামব্ৰিং মটং ডেং মই খাওঁ চামকিন কিন খাওঁ কৈছে তেওঁৰ লগত 3000 মটং আহিছিলে মটং মানে তামৰ ভাত ৰন্ধা চৰু আৰু প্ৰত্যেকটো মটঙতে 3জন মানুহে ভাত খায় মানে হিচাপটো তেনেকৈ হিচাপ কৰিছিলে 9000 আৰু 9000 মানুহ ল'লে আৰু তেওঁৰ লগত হাতী ল'লে মতা হাতী এটা মানে হাতীৰ নামটো কৈছে আৰু মাইকী হাতী এজনী আৰু ঘোঁৰা ল'লে 300 তেওঁলোক ঘোঁৰাবিলাকৰ মানে দুইফালে এনেকৈ ব্লিংকাৰ বুলি কয় তেতিয়া ঘোঁৰাই গোলমাল কৰিব নোৱাৰে
এই ধৰণে ব্লিংকাৰ্ছ লগাই দিয়া তেনেকৈ আহি তেওঁলোকে ৰৈ আহিছিল নে মানে ইমান দিন যে লাগিলে আপোনাৰ তাৰ পৰা মুংমাঙৰ পৰা আহি পাটকাই পাৰ হৈ সোমাবৰ কাৰণে কাৰণ হৈছে কি তেতিয়াতো ৰাজপথ নাছিলে তেওঁলোকৰ বিশেষভাৱে আৰু প্ৰত্যেকখন অঞ্চলতে কিছুমান জেগাত কিছুমান প্ৰভূতিಯ মানুহ কিছুমান অন্য মানুহ এইসকল আছিলে সেইসকলক আকৌ ঠিক ঠাক হৈ আহে বুলি কোৱা হৈছিল কাৰণ তেওঁলোকে মানুহৰ মাজে মাজে আহিছিলে মানুহৰ বসতিৰ মাজে মাজে কাৰণ বসতিৰ মাজে মাজে আহিলে সুবিধা হয় কিন্তু খোৱা বোৱা অসুবিধা পায় মানুহৰ লগত চাহ চিনাকি হয় তেওঁলোকে আলহী অতিথি হ'ব পাৰে বা দৰকাৰ হ'লে তেওঁলোকৰ পৰা খোৱা বস্তু আহৰণ কৰিব পাৰে এই ধৰণে তেওঁলোকৰ যিটো ৰাস্তা সেই ৰাস্তাটো হৈছে কিন্তু মানুহৰ বসতিৰ মাজে মাজে আহিছে আহোঁতে সেইকাৰণে আৰু মাজে মাজে থাকি আহিছে এইখিনি কৰোঁতে 1215 খ্ৰীষ্টাব্দত তেওঁলোকে মুংমাং চাইনাৰ বৰ্তমান চীনৰ ইউনান প্ৰদেশৰ অন্তৰ্গত মুংমাঙৰ পৰা যাত্ৰা আৰম্ভ কৰি 13 বছৰ লাগিছে Introducing our Himalayan Badri cow ghee, made from the milk of free-range Himalayan Badri cows. তাত নগাবিলাকে দিগদাৰ কৰিছে তেওঁলোকক পাটকাই নগাবিলাকক আছে আজিকালি টাংচা নগা বুলি কয় টাংচা নগা সেইবিলাকে মানে তেওঁলোকে হেড হাণ্টাৰ্ছ মানুহ কাটে আৰু তেওঁলোকে সেই ৰাস্তাটো মানে বন্ধ কৰি ৰাখিছে সেইকাৰণে তেওঁলোকক মানে দমন কৰিবলগীয়া হৈছিল দমন কৰি পাটকাই পৰ্বতৰ কাৰণতে খামজাং যিডোখৰ জেগা তাতে এখন সৰু ৰাজ্য পাতিলে চুকাফাই আৰু তেওঁ তাতে এজন মানুহ বহুৱাই দিলে এজন বহুৱাই দি তাতে থৈ আহিলে তাতে যাতে নগাই গোলমাল কৰিব ৰাস্তাটো মানে অহা আহি পাটকাই পৰ্বত পালেহি পাটকাই পৰ্বত পাৰ হওঁতে কিমান সময় লাগিল প্ৰায় 3 মাহ বা 6 মাহ লৈছে চৰাইদেউ নাই পোৱা তাৰপিছত আহি নামৰূপ যিখন এখন নৈ নামৰূপ নৈখন দি আহিলে আহি বুঢ়ীডিং নৈ দি আহিলে আহি টিপামত থাকিলে টিপামৰ পৰা হলগুৰিত তাত থাকিলে 5 বছৰ তাৰপৰা আহি হাবুঙত থাকিলে 3 বছৰ তাৰপিছত আহি এনেকৈ আহি গৈ ইয়াত মানে চন্তকত থাকিলে 2 বছৰ টিপাম হাবুং চন্তক এইবিলাকে চব ৰৈ আহিলে চৰাইদেউ আল্টিমেট চৰাইদেউ পাতে কিমান সময় কিমান বছৰ 1252 খ্ৰীষ্টাব্দত পাইছে তাৰমানে 1215 চনত আৰম্ভ কৰি 1253 চনত আহি চৰাইদেউ পাতে তাতে আহোম ৰাজ্যখন আমি এতিয়া চন্তকত আৰম্ভ হোৱা বুলি ক'ব পাৰিম নে টিপামত আৰম্ভ হোৱা বুলি ক'ব লাগিব নে চৰাইদেউ ৰাজ্যখন আৰম্ভটো পাটকাই পৰ্বত তেতিয়াৰ পৰাই হৈছে খামজাঙৰ পাছত টিপামৰ পাছত এনেকৈ থাকি তাত জেগাই থাকি তাতে মানুহ থৈ আহিছে গতিকে ৰাজ্যখন তেনেকৈ তৈয়াৰ হৈছে বস্তুটো আৰু শেষত গৈ ৰাজধানী পাতিলে সেই চৰাইদেউত চুকাফাৰ আগমনৰ বিষয়ে